हेलो माय डियर फ्रेंड्स আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত SLRC মানে স্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন মানে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম যিখিনি কন্ডাক্ট কৰিছে SLRC এ তেওঁলোকৰ যোৱা বছৰ যেটো পৰীক্ষাৰ প্ৰশ্ন কাকত যেটো 5 আছিল পেপাৰ 5 তাৰে আজি আমি জিকে খণ্ডৰ যিখিনি প্ৰশ্ন আছিল আমি সেইখিনি আজি আলোচনা কৰিম আজিৰ এই ভিডিঅ'টিত। জিকে খণ্ডত সৰ্বমুঠ 40টা কোৱেশ্চন আছিল আৰু এই প্ৰশ্নসমূহ আপোনালোকে নিশ্চয় স্ক্ৰিনে দেখা পাইছে এটো এ সিৰিজৰ আছিল গতি কোৱেশ্চন 1 ৰ পৰা 40 লৈকে এই প্ৰশ্নখিনি দিয়া আছিল। আহকচোন বাৰু এই প্ৰশ্ন উত্তৰসমূহ আমি বিতংকৈ জানি লওঁ। আপোনালোক সকলোকে আপোনালোকৰ মৰমৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। ইয়াত সব লিখা আছে fully solved answer of GK section SLRC 2022 paper 5 question number 1 to 40 এইখিনি আজি আমি এই ভিডিওৰ হাঙৰি লৈছো। প্ৰথম প্ৰশ্ন চাব which city will host the 2024 summer olympics 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোনখন চহৰত আয়োজিত হ'ব। ইয়াত বিকল্প যিখিনি আছে পেৰিছ লণ্ডন আমষ্টাৰডাম আৰু জুৰিখ শুদ্ধ উত্তৰ হ'ব লণ্ডন। লণ্ডন চহৰত 2024 গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হ'ব। question number 2 Manila is the capital city of Manila কোন দেশৰ ৰাজধানী চহৰ হয়। ইয়াত শুদ্ধ উত্তৰ হ'ব ফিলিপাইনছ। ফিলিপাইনছৰ ৰাজধানী চহৰৰ নাম হৈছে মানিলা। লোটাস টেম্পল ইজ সিটুয়েটেড ইন লোটাস টেম্পলটি ক'ত অৱস্থিত। কলকাতা নিউ দিল্লী মুম্বাই এণ্ড ভোপাল শুদ্ধ উত্তৰ হৈছে নিউ দিল্লী। নতুন দিল্লীত লোটাস টেম্পল অৱস্থিত হয়। question number 4 নিম্নলিখিতসমূহৰ ভিতৰত কম্পিউটাৰৰ এক আউটপুট সঁজুলি কোনটো। which of the following is a output device ইয়াত যিখিনি আছে মাউস স্পিকাৰ মাইক্ৰোফোন এণ্ড কিবোৰ্ড শুদ্ধ উত্তৰ হ'ব স্পিকাৰ। অপশন বি আমাৰ কাৰণে ইয়াটা কি হ'ব আউটপুট ডিভাইস হ'ব। question number 5 which of the following mountain range is geologically considered the oldest নিম্নলিখিত কোনটো পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়। পীৰপঞ্জাল ৰেঞ্জ বিন্ধিয়া ৰেঞ্জ আৰাৱলী ৰেঞ্জ এণ্ড ৱেষ্টাৰ্ণ ঘাট শুদ্ধ উত্তৰ হ'ব আৰাৱলী ৰেঞ্জ। আৰাৱলী পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়। which one amongst the following is the southernmost river in India নিম্নলিখিত কোনটো নদী দক্ষিণ ভাৰতৰ একেবাৰে দক্ষিণত অৱস্থিত। কাবেৰী গোদাবৰী নৰ্মদা এণ্ড মহানদী শুদ্ধ উত্তৰ হ'ব গোদাবৰী। অপশন আমাৰ কাৰণে বি শুদ্ধ উত্তৰ হ'ব। question number 7 in which part do plants produce their food কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে। roots leaf trunk and bark roots মানে হিপা leaf পাত trunk কাগজ আৰু bark মানে বাকলি ছাল গতি এটা মানে কি হ'ব leaf। উদ্ভিদে নিজৰ পাতত খাদ্য প্ৰস্তুত কৰে যাক সেই গোটেই পদ্ধতিটোক কোৱা হয় সালোক সংশ্লেষণ ফটোসিনথেসিস। an adult human being has normal body temperature in the range of আমাৰ এটা যেটো বি দি আছে 36.1 ডিগ্ৰী সেলসিয়াসৰ পৰা 37.1 ডিগ্ৰী সেলসিয়াস এটা শুদ্ধ উত্তৰ হয়। which of the following geometric shape doesn't have parallel sides নিম্নলিখিত কোনটো জ্যামিতিক আকৃতিৰ সমান্তৰাল বাহু পোৱা নাযায়। এটো হৈছে সমান্তৰিক প্যাৰালেলোগ্ৰাম ৰম্বাস ইয়াৰো কি আছে সমান্তৰাল বাহু আছে স্কয়াৰৰ সমান্তৰাল বাহু আছে কেৱল মাত্ৰ পেন্টাগন আমি যেটো কও পঞ্চভুজ পাঁচটা বাহুৰ তাতে মাত্ৰ সমান্তৰাল বাহু পোৱা নাযায়। question number 10 which of the following is not an Olympic swimming event Olympic সাঁতোৰৰ খেলসমূহত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়। বাটাৰফ্লাই বেকষ্ট্ৰোক ব্ৰেষ্টষ্ট্ৰোক এণ্ড ব্ৰেকষ্ট্ৰোক এই ব্ৰেকষ্ট্ৰোক বুলি কোনো ইভেন্ট নাথাকে। অলিম্পিকত যিমান সাঁতোৰ হয় তাত চাৰিটা ক্যাটাগৰী থাকে তাৰে এটা হৈছে বাটাৰফ্লাই এটা বেকষ্ট্ৰোক এটা হৈছে ব্ৰেষ্টষ্ট্ৰোক আৰু এটা কোৱা হয় এটা হৈছে ফ্ৰী ষ্টাইল। গতি আমাৰ ইয়াতে এইটোৰ কাৰণে যেটা আমাৰ নট ওলাব দিছিল কোনটো নহয় গতি আমাৰ ব্ৰেক ষ্ট্ৰোকটো আমাৰ নহয়। question number 11 which of the following birds build its nest in tree hollows ইয়াত যিখিনি বিকল্প দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব হৰ্নবিল। question number 12 which of the following is the national animal of India নিম্নলিখিত কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় পশু। ইয়াত অপশন যেটো বি দিয়া আছে ৰয়েল বেংগল টাইগাৰ আৰু যদি ৰয়েল বেংগল নাথাকে কেৱল টাইগাৰ উল্লেখ থাকে হেতু হ'ব। question number 13 who is considered as the Iron Man of India নিম্নলিখিত কোন গৰাকী ব্যক্তিক ভাৰতৰ লৌহ মানৱ হিচাপে গণ্য কৰা হয়। উত্তৰ হ'ব
Sardar Vallabhbhai Patel. Question number 14. Who is known as the missile man of India? আমি নিশ্চয় সকলোৱে জানো হৈছে ডক্টৰ APJ আব্দুল কালাম তেখেতক ভাৰতৰ মিসাইল মানৱ বুলি জনা যায় Question 15. Which amongst the following is the largest unit of computer storage? নিম্নলিখিত সমূহৰ কোনটো কম্পিউটাৰ ষ্টৰেজ বা মেমৰিৰ সৰ্ববৃহৎ একক ইয়াত চাৰিটা অপচন দি আছে কিলোবাইট মানে কেবি মেগাবাইট মানে এমবি আমি যখন মোবাইলৰ যদি ডেটা থাকে বা কম্পিউটাৰৰ যদি ডেটা থাকে গিগাবাইট মানে জিবি আৰু টেৰাবাইট মানে হৈছে টিবি এই আমাৰ টিবি হৈছে ইয়াতে আটাইতকৈ ডাঙৰ ষ্টৰেজ হয় Question number 16. On every Independence Day of India, the Prime Minister addressed the nation from ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে শুদ্ধ উত্তৰ হ'ব ৰেড ফৰ্ট লাল কিল্লাৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰে 17. The first album of Jubin Garg was Jubin Gargৰ প্ৰথম এলবামৰ টাইটেল কি আছিল শীৰ্ষক কি আছিল শুদ্ধ উত্তৰ হ'ব অনামিকা Raj Tarangini was written by Raj Tarangini হৈছে এক ইতিহাস ভিত্তিক জম্মু কাশ্মীৰৰ ওপৰত লিখা এখন উপন্যাস আৰু এয়া হৈছে কলহন এৰ ৰাইটাৰ হৈছে কলহন অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ Which of the following is the name of the optical telescope in space? নিম্নলিখিত সমূহৰ পৰা মহাকাশত স্থিত আলোক দূৰবীক্ষণ যন্ত্ৰৰ নাম চিনাক্ত কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাবল স্পেচ টেলিস্কোপ অপচন আমাৰ কাৰণে সি শুদ্ধ উত্তৰ Question number 20. The Battle of Saraighat was fought between Lasit Borphukan and Saraighat run Lasit Borphukan আৰু কাৰ মাজত হৈছিল মিৰ জুমলা তুৰ্বক ৰাম সিং আৰু বখতিয়াৰ খিলজি অপচন আমাৰ কাৰণে সি শুদ্ধ উত্তৰ ৰাম সিং Question number 21. Who among the following initiated Din-e-Ilahi? নিম্নলিখিত সমূহৰ কোনে দিন-ইলাহিৰ প্ৰৱৰ্তন কৰিছিল শুদ্ধ উত্তৰ হ'ব আকবৰ মোগল সম্ৰাট আকবৰে দিন-e-ইলাহিৰ প্ৰৱৰ্তন কৰিছিল Question number 22. Which of the following is not a union territory? Puducherry, Ladakh, Kodaikanal and Chandigarh. Our option A, B আৰু D এইবিলাক কেন্দ্ৰীয় শাসিত অঞ্চল হয় কেৱল মাত্ৰ C কেন্দ্ৰীয় শাসিত অঞ্চল নহয় তাৰ মানে এইটো আমাৰ শুদ্ধ উত্তৰ হয় এই প্ৰশ্নৰ উত্তৰ কাৰণ এটা আপোনাৰ নটটোহে ওলাব দিছে কোনটো নহয় 23. The Treaty of Yandabu was signed between কোন দুই মহাশক্তিৰ মাজত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল ব্ৰিটিছ আৰু বাৰ্মিজ আমি নিশ্চয় সকলোৱে জানো 24th of February 1826 1826 তেতিয়া ইয়াণ্ডাবু চুক্তি বা ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল এটো 24 of February Question number 24 Obhigyan Shakuntalam a Sanskrit play was written by Sanskrit নাট Obhigyan Shakuntalamৰ ৰচয়িতা কোন হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব কালিদাস 25 The special characteristics of the annual Junbil Mela is বাৰ্ষিক জুনবিল মেলাৰ বৈশিষ্ট্য হৈছে আমি নিশ্চয় সকলোৱে জানো এই বাৰ্টাৰ সিস্টেম আৰু তিৱা কমিউনিটিৰ মাজত এই ফেষ্টিভেল হয় এই মৰিগাঁও জিলাত এই জুনবিল মেলা অনুষ্ঠিত হয় Question number 26 The state bird of Assam অসমৰ ৰাজ্যিক পক্ষী কি হেতু হৈছে দেওহা ইয়াত যে অপচন যিটো ডি দি আছে হোৱাইট উইং উড্ডাক এয়া হৈছে অসমৰ ৰাজ্যিক পক্ষী Question number 27 The Umananda temple situated on the hilltop of Umananda মন্দিৰ কোন পাহাৰত অৱস্থিত ইয়াত আমাৰ যিখিনি বিকল্প দি আছে তাৰে বি যিটো দি আছে ভস্মাচল পাহাৰ হেয়া হ'ব শুদ্ধ উত্তৰ Question 28 The ancient Indian physician known as the father of surgery অস্ত্ৰোপচাৰৰ পিতৃ বুলিও জনাজাত ভাৰতীয় চিকিৎসক কোন আছিল চাৰকা সুশ্ৰুতা ভগৱত্তা এণ্ড বিনায়ক শুদ্ধ উত্তৰ হ'ব সুশ্ৰুতা অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ 29 How many schedules are there in the Indian Constitution শুদ্ধ উত্তৰ হ'ব ভাৰতীয় সংবিধান কিমান সংখ্যক অনুসূচী আছে উত্তৰ হ'ব 12 12 The foxtail orchid is the state flower of কোন ৰাজ্যৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল আপুনি হয়তো অসম বুলি ভাবি আছে যদি কাৰণ এটা অসম নাই অপচন তেন্তে বিকল্প আৰু কি হ'ব পাৰে অৰুণাচল ত্ৰিপুৰা মণিপুৰ সিকিম শুদ্ধ উত্তৰ হ'ব অৰুণাচল Question number 31 World War II was fought between two opposite power blocks called যে দুই বিপৰীত শক্তিৰ মাজত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল সেই দুটা কি বুলি কোৱা হয় এটা কোৱা হয়
এক্সিছ এণ্ড এলাইড এতিয়া চাওক এক্সিছ বুলি ক'লে আমি কাক গম পাওঁ UK USA USSR ইংলেণ্ড আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া এইখিনি হৈছে এক্সিছ এলাইড হৈছে জাৰ্মানী ইটালী আৰু জাপান এই দুটা গ্ৰুপত বিভাজিত হৈছিল এক্সিছ এণ্ড এলাইড পৰৱৰ্তী প্ৰশ্ন এ মেজৰ অইল ফিল্ড এক্সিডেণ্ট টুক প্লেচ ৰিচেণ্টলি এট কোন স্থানত শেহতীয়াকৈ এক গুৰুতৰ তৈল ক্ষেত্ৰ দুৰ্ঘটনা হৈছিল টিংখং সৰু পথাৰ মেৰাপানী আৰু বাগজান শুদ্ধ উত্তৰ হৈছে তিনিচুকীয়াৰ বাগজান নামৰ ঠাইত তৈল ক্ষেত্ৰ দুৰ্ঘটনা হৈছিল কুৱেশ্যন নম্বৰ 33 দ্য ৰিয়েল নেম অফ বীৰ চিলাৰায় ৱাজ বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল আমি নিশ্চয় সকলোৱে জানো সেয়া হৈছে শুক্লধ্বজ অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 34 দ্য টুচু পূজা ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ দ্য কোন জনগোষ্ঠীৰ কাৰণে গুৰুত্বপূৰ্ণ উৎসৱ এয়া হৈছে টি ট্ৰাইবছ অফ আছাম অসমৰ চাহ জনজাতীয় যি গোষ্ঠী আছে তেওঁলোকে টুচু পূজা পালন কৰে কুৱেশ্যন নম্বৰ 35 ইন হুইচ অফ দ্য ফলোইং প্লেচেছ মাস্ক মেকিং ইজ প্ৰিডমিনেণ্টলি প্ৰেক্টিছড নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা বা মাস্ক মেকিং কাৰ্য প্ৰাধান্যতাৰে চৰ্চা কৰা হয় চৰাইদেউ মাজুলী গোৱালপাৰা আৰু শদিয়া শুদ্ধ উত্তৰ হ'ব মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত কুৱেশ্যন নম্বৰ 36 পকি ইজ দ্য নেম অফ এনচেষ্ট্ৰেল হোম অফ পকি কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম সেয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা কুৱেশ্যন নম্বৰ 37 হুইচ অফ দ্য ফলোইং ইজ লোকেটেড এট শিৱসাগৰ নিম্নলিখিত কোনটো শিৱসাগৰত অৱস্থিত সূৰ্য পাহাৰ ই গোৱালপাৰাত অৱস্থিত মালিনী থান ই শিৱসাগৰত নহয় দৌল গোবিন্দ মন্দিৰ ই শিৱসাগৰত নহয় কেৱল মাত্ৰ ইয়াতে যিটো অপশ্যন চি দিয়া আছে ৰংঘৰ এই ৰংঘৰহে শিৱসাগৰত অৱস্থিত কুৱেশ্যন নম্বৰ 38 ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ডাজ দ্য বৰাক ৰিভাৰ অৰিজিনেট ভাৰতৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তিস্থল আছে আছাম মণিপুৰ মিজোৰাম এণ্ড মেঘালয়া শুদ্ধ উত্তৰ হ'ব মণিপুৰ জিলাৰ সেনাপতি জিলাত এই বৰাক নদীৰ যি উৎপত্তিস্থল আছে কুৱেশ্যন নম্বৰ 39 হুইচ অফ দ্য ফলোইং কমিউনিটিজ ইজ হাইডং গীত এছ'চিয়েটেড উইথ হাইডং গীত নিম্নলিখিত কোনটো জনগোষ্ঠীৰ সৈতে জড়িত দেউৰী সোণোৱাল কছাৰী তিৱা এণ্ড কাৰ্বি শুদ্ধ উত্তৰ হ'ব সোণোৱাল কছাৰী কুৱেশ্যন নম্বৰ 40 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন আচাৰীকান্দি ভিলেজ ইজ ইন আছাম ইজ ফেমাছ ফৰ অসমৰ আশাৰীকান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত সিল্ক টেৰাকোটা জুট এণ্ড মাৰ্বল টেৰাকোটা ইণ্ডাষ্ট্ৰীৰ বাবে এই অসমৰ আশাৰীকান্দি নামৰ গাঁওখন বিখ্যাত মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানে আপোনালোকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্ট যোগে জনাবলৈ আশা থাকিল কিয়নো আপোনালোকৰ পৰা লাভ কৰা এটি কমেণ্ট এটি লাইকে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ প্ৰস্তুত কৰাত বাৰুকৈয়ে অনুপ্ৰাণিত কৰে আপোনালোক এটি বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে এই চেনেলটি চাই আছে চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ লগত আৰু এটি বিনম্ৰ অনুৰোধ যদি এই ভিডিঅ' প্ৰস্তুত কৰোঁতে অনিচ্ছাকৃতভাৱে কিবা ভুল ৰৈ যায় আপোনালোকে আঙুলিয়াই দিলে যথেষ্ট ভাল পাম কেতিয়াবা অনিচ্ছাকৃতভাৱে কিবা ভুল ৰৈ যাব পাৰে বা যেহেতু বহুত ইনফৰমেশ্যন আপডেট হৈ থাকে কেতিয়াবা অলপ সলনি হ'ব পাৰে আপোনালোকৰ এটা বিনম্ৰ অনুৰোধ আৰু আজিৰ এই ভিডিঅ' আপোনালোক সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ